নমস্কাৰ স্বাগতম জানাইছো আৰবি ভয়েস এন্ড ব্লগছৰ আজিৰ অন্য এক বিশেষ ভিডিও লৈ তো বিশেষ বুলি আজিৰ এই ভিডিওটো এই কাৰণে কৈছো যে আপোনালোকে এতিয়া বহুতে গম পাইছে আৰু ইতিমধ্যে বহুতে ব্যৱহাৰ কৰি আছে পিএম সূৰ্যঘৰ অৰ্থাৎ যিটো সোলাৰ সিস্টেম অসমত এতিয়া ইয়াৰ এক জাগৰণ আহি গৈছে আৰু আপুনি যদি লগাইছে তেনেহলে আপুনি বাৰু কিমান লাভৱান হৈছে আৰু মই লগোৱাৰ পিছত কিমান লাভৱান হৈছো হেয়া সকলো কথা কম আজিৰ এই ভিডিওটো তেনেহলে আপুনি যদি পিএম সূৰ্যঘৰ বা সোলাৰ সিস্টেম আপুনি লগাম বুলি ভাবি আছে বা আপুনিও মোৰ দৰে লাভৱান হ'ম বুলি ভাবি আছে বা আপুনি যদি এনেকুৱা কিবা পৰিকল্পনা কৰিছে তেতিয়াহলে আপুনি আজিৰ এই ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ লগতে ইয়াৰ পিছত যিকেইটা মই ভিডিও আগবঢ়াম এই সম্পৰ্কত এই সকলোকেইটা চাব বুলি আশা কৰিলো তেনেহলে আহক আমি আৰম্ভ কৰো আমাৰ আজিৰ এই ভিডিওটো তো সোলাৰ সিস্টেম কি এই সম্পৰ্কত হয়তো বহুতৰে শুদ্ধ ধাৰণা আছে আৰু বহুতৰে হয়তো কিছুমান হয়তো নহব পাৰে তে সোলাৰ সিস্টেমটো হৈছে এক পদ্ধতি যিটো পদ্ধতিৰ সহায়ত আমি ঘৰতে কি কৰিব পাৰো আমাৰ লাগতিয়াল বিদ্যুৎখিনি আমি উৎপাদন কৰি লব পাৰো সাধাৰণতে এই সোলাৰ সিস্টেমটো হৈছে তিনি প্ৰকাৰৰ তো এটা হৈছে অন গ্ৰিড এটা অফ গ্ৰিড এটা হাইব্ৰিড তো অন গ্ৰিডটো হৈছে যে যেটুত বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত অসম চৰকাৰেও ইয়াত কি কৰিছে এক ভাল সাবসিডি আপোনাক দি আছে 3 কিলোৱাট 1 to 3 কিলোৱাটৰ লৈ আপুনি সৰ্বোচ্চ 1,30,000 টকা লৈকে আপুনি লাভ কৰিব পাৰিব সাবসিডি তো অন গ্ৰিড প্ৰক্ৰিয়াটো হৈছে এনেকুৱা যে আপোনাৰ ঘৰত ঠিক মোৰ ঘৰত লগোৱাৰ দৰে আপোনাৰ ঘৰতো আপুনি ওপৰত সোলাৰ পেনেল কেইখন লগালে 3 কিলোৱাট মই লগাইছো আপুনি লগালে তাৰ পিছত আপোনাৰ গ্ৰিড অৰ্থাৎ কাৰেন্টটো আপোনাৰ থাকিবই লাগিব অন গ্ৰিডত যে অন গ্ৰিডত যেতিয়া আপোনাৰ সোলাৰে আপোনাৰ কি কৰিব কাৰেন্ট উৎপাদন কৰিব বিদ্যুৎ উৎপাদন কৰিব আৰু সেই বিদ্যুৎটো কি কৰিব আমাৰ এই গ্ৰিডেৰে এপিডিএসএল লৈ গুছি যাব আৰু আপুনি আপোনাৰ লাগতিয়াল বিদ্যুৎখিনি আপুনি যি খৰচ কৰিব আৰু সেইখিনি আপোনাৰ খৰচ হ'ব আৰু যিখিনি অলাগতিয়াল অৰ্থাৎ অলাগতিয়াল এই কাৰণে কৈছে যিখিনি আপোনাৰ ৰাহি হোৱা বা অলাগতিয়াল শব্দটোতকৈ ৰাহি হোৱা বিদ্যুৎখিনি কি হ'ব এপিডিএসএলে আন কাস্টমাৰক কি কৰিব ভগাই দিব আৰু তাৰ বিনিময়ত আপুনি কি পাব যে বছৰৰ শেষত যিখিনি আপোনাৰ বিদ্যুৎ ৰাহি হ'ব অৰ্থাৎ ফাইনেন্সিয়েল ইয়াৰত তেতিয়া কি হ'ব আপুনি এই অন গ্ৰিড পদ্ধতিৰ এই যিটো পদ্ধতি ইয়াত এই যিখিনি ৰৈ যাব সেই টকাখিনি আপোনাক কি কৰিব ঘূৰাই দিব এয়া মই আপোনাক স্ক্ৰিনশ্বটত দেখুৱাই দিছো ইয়াত এনেকৈ কি আহে মেছেজটো আহে তো অফ গ্ৰিড সোলাৰ সিস্টেমটো হৈছে কি সাধাৰণতে ইয়াক আমাৰ গ্ৰিডৰ লগত অৰ্থাৎ এপিডিএসএলৰ সেই কাৰেন্টৰ লগত কোনো সম্পৰ্ক নাই আপোনাৰ পেনেল থাকিব বেটাৰী থাকিব ইনভাৰ্টাৰে কি কৰিব পেনেলৰ পৰা ডিসি কাৰেন্ট সংগ্ৰহ কৰিব আৰু তাত কি কৰিব আপোনাক বেটাৰী সংৰক্ষণ কৰিব বা ডাইৰেক্ট আপোনাৰ সোলাৰ চলি থাকিব তো ইয়াত আপোনাৰ এপিডিএসএলৰ কোনো সম্পৰ্ক নাই ডাইৰেক্ট আমাৰ বেটাৰী ইনভাৰ্টাৰ আৰু পেনেল এই তিনিটাৰে আপোনাৰ এইটো চলি থাকিব তো দিনত এই সূৰ্যৰ পৰা কাৰেন্টটো ৰাহি কৰিব বেটাৰী ষ্টক হ'ব আৰু ৰাতি যেতিয়া সূৰ্য নাথাকিব সেই সময়ত আপুনি অফ গ্ৰিড প্ৰসেছত এইটো চলি থাকিব অৰ্থাৎ ৰাতি চলাব পাৰিব আৰু ইয়াৰ বাবে আপোনাক কি লাগিব 12 ভোল্ট নহব কিন্তু আপোনাক 12 ভোল্টৰ 4টা 48 ভোল্ট ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আন এটা পদ্ধতি হৈছে আটাইতকৈ যেটো মানে কি সুবিধাজনক পদ্ধতি কিন্তু এটোত খৰচটো কিছু পৰিমাণে মানে এই দুটা পদ্ধতিতকৈ অন গ্ৰিড আৰু অফ গ্ৰিডতকৈ এই হাইব্ৰিড পদ্ধতিটোত খৰচটো আপোনাৰ কিছু পৰিমাণে বেছি তো ইয়াত আপোনাৰ কি হ'ব যে অন গ্ৰিড অফ গ্ৰিডত তো গম পালে কি হয় আৰু এই হাইব্ৰিড পদ্ধতিটোত হ'ব কি যে যেতিয়া আপোনাৰ কাৰেন্ট থাকিব অৰ্থাৎ গ্ৰিডত থাকিব লাইনত থাকিব এইটোত তাৰ মানে আপোনাৰ কি থাকিব গ্ৰিডো লাগিব আপোনাক বেটাৰীও লাগিব যে যেতিয়া গ্ৰিড থাকিব এই গ্ৰিডত চলি থাকিব অৰ্থাৎ সূৰ্যৰ দিনত কি হ'ব যেতিয়া গ্ৰিড থাকিব আপোনাক যিখিনি কাৰেন্ট লাগে আপোনাৰ খৰচ হল আৰু নোহোৱা যিখিনি অতিৰিক্ত কাৰেন্ট থাকিব সেইখিনি গ্ৰিডত ডাইৰেক্ট লৈ যাব আৰু যেতিয়া গ্ৰিড নাথাকিব তেতিয়া কি হ'ব আপোনাৰ সেই কাৰেন্টখিনি আপোনাৰ বেটাৰীয়ে সঞ্চয় কৰি ৰাখিব অৰ্থাৎ গ্ৰিড থকা নথকাৰ লগত কি নাই আপুনি 24 আৱাৰ্ছ কি কৰিব আপুনি বিদ্যুৎ পাই থাকিব অৰ্থাৎ আপোনাৰ যিকোনো ঘৰত যিকোনো সিস্টেম থাকে আপোনাৰ ক্যাপাসিটি অনুসৰি কিমান কিলোৱাট লয় হেতু খৰচটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত তো এই তিনিটা পদ্ধতিৰে কি কৰিব পাৰিব আপুনি সোলাৰ সিস্টেম লব পাৰিব কিন্তু আপোনাৰ যদি মাহত বিল ধৰক 2000-3000 টকা আহি আছে তেতিয়া আপন হলে
এই যেটো অনগ্ৰিড পদ্ধতিৰে আপুনি কি কৰিব পাৰিব লাভৱান হ'ব পাৰিব কিয়নো অনগ্ৰিড পদ্ধতিত আপোনাৰ ধৰক 3000 অৰ্থাৎ যদি আপোনাৰ ডেইলি 10 ইউনিটকে আপুনি বিদ্যুৎ উৎপাদন কৰিব পাৰিব যদি আপোনাৰ তাত উৎপাদন হয় তেতিয়া হলে মাহত আপোনাৰ 300 ইউনিট বিদ্যুৎ উৎপাদন হ'ব তো 300 ইউনিটৰ আপোনাৰ যদি 200 খৰচ হয় 200 100 কি হ'ব ৰাহি হৈ যাব আৰু ৰাহিটোৱে কি কৰিব এদিন 1200 ইউনিট তোমাৰ আপোনাৰ এক বছৰত 1200 ইউনিট হ'ব আৰু 1200 ইউনিটৰ আপুনি ফাইনান্সিয়েল ইয়াৰৰ শেষত আপুনি তাৰ এটা মূল্য এটা আপুনি এপিডিচিলে আপোনাক দি দিব আপোনাৰ বেংকৰ একাউণ্টছত সোমাই দিব কিন্তু ইয়াৰ বাবে আপুনি পিএম সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি কি হ'ব লাগিব অন্তৰ্ভুক্ত হ'ব লাগিব ইয়াৰ বাবে আপুনি দোকানৰ পৰা যেনেকে তেনেকে কি পেনেল বা এইবোৰ আনিলে নহব তাৰ নিৰ্দিষ্ট ভেন্ডৰ আছে অৰ্থাৎ এপিডিচিলে কিছুমান লোকক বা কিছুমান অনুষ্ঠানক বা কিছুমান ভেন্ডৰ তেওঁলোকক নাম দিছে ভেন্ডৰ যে ভেন্ডৰৰ দ্বাৰা আপুনি মাধ্যমৰ জৰিয়তে আপুনি যেতিয়া আপুনি এই সুবিধাটো ল'ব ইয়াৰ তেতিয়াহে আপুনি এই সাবসিডিটো লাভ কৰিব আৰু ভেন্ডৰে আপুনি যদি ল'ব বিচাৰে আপুনি ভেন্ডৰৰ লগত যোগাযোগ কৰিলে হল বা ভেন্ডৰে বাকি সকলো কামখিনি আপোনাৰ কি কৰি দিব আৰু ভেন্ডৰে যদি আপুনি ধৰক এইটো আপুনি অন কেছ ল'ব পাৰে যে আপুনি ভেন্ডৰৰ লগত আপুনি আলোচনা আপোনাক কেনেকুৱা কি কোৱালিটি লাগিব আৰু সেই সম্পৰ্কে ইতিমধ্যে এপিডিচিলে কিছুমান নিৰ্দিষ্ট ব্ৰ্যান্ডৰহে আপুনি ব্যৱহাৰ কৰিব পাৰিব এপিডিচিলৰ আন্ডাৰত যে পিএম সূৰ্য ঘৰৰ আন্ডাৰত সেই বস্তুখিনি লগাব পাৰিব আৰু হেয়া আপোনাক ভেন্ডৰে বুজাই দিব যে ইয়াত আপোনাৰ কি কি থাকিব কি নাথাকিব এই কোম্পানী কেইটাক যাক স্বীকৃতি দিছে সেইখিনি লোৱাৰ পিছত আপুনি কি কৰিব পাৰিব এপ্লাই কৰক আৰু ভেন্ডৰৰ লগত নামটো যে কোনটো কেনেকুৱা কি হ'ব আৰু তাৰ বাবে কি লোনটো আপুনি বেংকে আপোনাক লোনটো দিব আৰু লোনৰ কিস্তিটো একদম কম আৰু ইয়াৰ সুতটো কম হয়তো বেংক ভেদে অলপ কিবা ডিফাৰেন্স থাকিব পাৰিব 50 পইচা 20 পইচা কিবা এনেকুৱা ডিফাৰেন্স থাকিব পাৰে অৰ্থাৎ 6 টকাৰ পৰা 7 টকাৰ ভিতৰত আপোনাৰ ইন্টাৰেষ্ট ৰেটটো তেনেকুৱাই হয় যিকিটা ধৰক মই গম পাইছো আৰু এই সকলো কামখিনি আপোনাক কি কৰি দিব ভেন্ডৰে কৰি দিব ইয়াত তাৰ মানে আপুনি বেলেগ একো কৰিব নালাগিব কেৱল বেংকত যাব লাগিব আপোনাৰ ডকুমেন্টত আপুনি ষ্টাক সাৰ্টিফাই কৰাৰ কাৰণে আৰু লোনটো এপ্ৰুভ কৰাৰ কাৰণে কিন্তু লোনটো আপোনাৰ তাত নোহোমাই লোনটো সোমাব ভেন্ডৰৰ তাত যেতিয়া আপুনি জি ভেন্ডৰক সিলেক্ট কৰিব অৰ্থাৎ জি ভেন্ডৰক আপুনি উইল কৰি দিব যে মোৰ এই বস্তুটো লগোৱাৰ কাৰণে মোৰ ঘৰত আপুনি সোলাৰ সিস্টেমটো লগোৱাৰ কাৰণে আপোনাক মই দি দিছো কৰ্তৃত্ব দিয়াৰ পিছত বেংক ভেন্ডৰ আৰু আপোনাৰ মাজত এখন এগ্ৰিমেন্ট হ'ব আৰু এগ্ৰিমেন্টখন কিন্তু মৌখিক এগ্ৰিমেন্ট নহয় বা সাধাৰণ বগা কাগজত লিখা এগ্ৰিমেন্ট নহয় এইখন এখন দলিন পাতত লিখা এগ্ৰিমেন্ট আৰু এই এগ্ৰিমেন্টখন থকাৰ পিছতে আপুনি ভেন্ডৰে আপোনাৰ পৰা কি কৰিব বস্তুটো লৈ ল'ব তাৰ পিছত বাকি কামখিনি ভেন্ডৰে কৰি দিব তো যদি আপোনালোকে লম বুলি ভাবি আছে আৰু যদি তেনেকুৱা বিশ্বাসী ভেন্ডৰ আপুনি বিচাৰি পোৱা নাই তেতিয়াহলে আমাৰ এই ভিডিওটোৰ কমেন্ট কৰক বা মোক মেসেজ কৰক যদি আপুনি এটো ফেসবুকত চাই আছে মোক মেসেজ কৰিব পাৰিব বা যদি ইউটিউবত চাই আছে আপুনি কমেন্ট কৰক আমি যোগাযোগৰ ব্যৱস্থা কৰি দিম বিশ্বাসী ভেন্ডৰ যাৰ ইতিমধ্যে 10-12 বছৰ অভিজ্ঞতা এই লাইনত তেওঁলোকে কাম কৰি আছে আৰু ইয়াত আপোনালোকে ধৰক ইয়াত কি ফেসবুকত কেতিয়াবা বা সোশ্যাল মিডিয়াত কি আমি পাইছো যে কি আমি সোলাৰ লগালো বেংকৰ কিস্তি দি আছো আমাৰ লাইনৰ বিল আগৰ দৰে আহিছে তে ফুলটো কত হৈ আছে আমাৰ তে আমি যদি কি আমাৰ বাছনিত কিবা ফুল হৈছে বাছনি মানে কি আমি ধৰক কোনোবা ভেন্ডৰে আমি সিলেক্ট কৰিছো তেওঁৰ কোনো ধৰণৰ অভিজ্ঞতা নাই তেওঁ এই অভিজ্ঞতা নথকা যদি ভেন্ডৰ বা যিজনে ইনষ্টল কৰিব ইনষ্টল সম্পৰ্কত যদি অভিজ্ঞতা কম আসলতে তেনেকুৱা লোক হয়তো মই ভাবোতে এপিডিচিলে হয়তো ভেন্ডৰ দিয়া নাই কিন্তু তাৰ মাজতো যদি কিবা আহিছে যে কি তেনেকুৱা কিবা এটা হৈছে কিবা এটা বেমিজালি হৈছে আসলতে এনেকুৱা হ'ব নালাগে কাৰণ মই আপোনাক মই সাইডত মই স্ক্ৰীন ৰেকৰ্ডাৰটো দেখাই আছো যে যেতিয়া আপোনাৰ নেট মিটাৰ এক্টিভ হৈ যাব তেতিয়া কি হ'ব আপোনাৰ এই মাই বিজুলী এপটো ঠিক এনেকুৱা হৈ যাব আৰু গ্ৰীন হৈ যাব অৰ্থাৎ এটো থ্যাংক ইউ ফৰ চুজিং গ্ৰীন এনাৰ্জি এটো হৈছে গ্ৰীন এনাৰ্জি ইয়াত মানে কি কোনো প্ৰদূষণ নাই গতিকে ইয়াত চক আমাৰ 3 কিলোৱাটৰ লাইন স্মাৰ্ট প্ৰিপেড এটো দেখা পাইছে এতে মই দেখাইছো আপোনাক বিলটো তে কেনেকুৱা কি ধৰণে আহিছে তো চাওক ইয়াত 1 মাহৰ দেখাইছো মানে এটো আমাৰ 22 তাৰিখৰ পৰা এক্টিভ হৈছিল তাৰ পিছত চক 22 তাৰিখৰ আগত অৰ্থাৎ 21 তাৰিখে 54.97 তাৰ পিছত 48.5 তাৰ পিছত 39 এনেকুৱাকৈ আহি আছিল আগতে তো আগতে আমাৰ যদি আপুনি চাই আমাৰ মাহত আমাৰ কিমান আছিল 1574 অৰ্থাৎ প্ৰায় 1600 টকা 1400 টকা এনেকুৱাকৈ বিল আহিছিল কিন্তু এতিয়া আপুনি চাওক আমাৰ 1 মাহত মই লাষ্ট আপনাৰ এই কিনে দেখাই আছো যেতিয়াৰ পৰা 22 আগষ্টত আমাৰ নেট মিটাৰ এক্টিভ হৈছিল নেট মিটাৰ এক্টিভ হোৱাৰ পিছত লাহে লাহে আমাৰ অনলি এটো বিল নহয় আসলতে এটো আমাৰ মিনিমাম যেটো চাৰ্জ থাকে এটা যে আমাৰ 1 কিলোৱাটৰ 70 টাকা মিনিমাম চাৰ্জ থাকে এটা এটো ৰেন্ট বুলি ক'ব পাৰে বা এটো মিনিমাম চাৰ্জ এইখিনি থাকিব আৰু এইখিনিহে আহি আছে অৰ্থাৎ 3 কিলোৱাট যেটো আমাৰ 7 3 21 210 টকা আৰু পাৰ ডে আমাৰ কিমান আহিছে 7 টাকা 24 পইচা কোট লাষ্ট চক 21 তাৰিখে আমাৰ আহিছিল
5497 অৰ্থাৎ 55 গতিকে কিমান কমি গৈছে আৰু এই সিস্টেমটোতে কি হৈছে যে আমি কেনেকুৱাকৈ ৰাহি হ'ব পাৰিছোঁ ইয়াৰ মই দেখুৱাইছোঁ যে ইয়াৰ এনাৰ্জিটো কেনেকুৱাকৈ দেখুৱাই আছে তো চাওক ৰিমেইনিং এডজাষ্টেবল ইউনিট এতিয়ালৈকে আমাৰ হাতে জমা আছে 28 ইউনিট তো বছৰৰ শেষত এইটো ইয়াত মেছেজটো আহি যায় যে অল প্ৰিভিয়াছ এক্সেছ ইউনিট উইল বি এডজাষ্টেবল to your balance energy bill at end of financial year and it will be reset to 0 অৰ্থাৎ আপোনাৰ কি ফাইনান্সিয়াল ইয়াৰ শেষত আপোনাৰ কি হ'ব যিখিনি থাকে আপোনাৰ সেইখিনি 0 কৰি দিব অৰ্থাৎ যিখিনি আপুনি পাব লগা আছে সেইখিনি আপোনাক কি কৰি দিব দি দিব তো এয়া চাওক এইমতে যে কেতিয়াবা ধৰক কি হৈছে আজি বতৰ ডাৱৰীয়া তো ডাৱৰীয়া বতৰত আপোনাৰ ধৰক 5 ইউনিট হ'ল আপোনাক লাগে 8 ইউনিট এই ইয়াৰ যে আপোনাৰ জমা আছে ইয়াৰ পৰা আপোনাৰ 3 ইউনিটটো মাইনাছ হৈছে অৰ্থাৎ এডজাষ্ট কৰি লৈ গৈ থাকিব তো এটা সুন্দৰ প্ৰচেছ আৰু মই লাভৱান হোৱাৰ পিছত আপোনাকো মই কৈছোঁ আৰু যদি আপুনিও বিচাৰে তেনেহ'লে এইটো লৈ আপুনি লগাব পাৰে তো ইয়াৰ পিছত যে মই সাবসিডি কেনেকৈ কি কৰিলোঁ কিমান কি পালোঁ কিমান দিনৰ পিছত পালোঁ কি হৈছিল এই সকলোখিনি কৈ আছোঁ জনাই আছোঁ নেক্সট পৰৱৰ্তী অৰ্থাৎ অতি সোনকালে এটা বেলেগ ভিডিঅ'ৰ মাধ্যমেৰে তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ